নমস্কাৰ। আজি মই অসম চৰকাৰে দিবলৈ লোৱা 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ্থীৰ বাবে মই প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰশ্ন উত্তৰ শিতা আপোনালোকে চেনেলটো চাব আৰু খুব ভাল প্ৰশ্ন উত্তৰ মই লৈ আহিম পৰীক্ষাত প্ৰয়োজনীয়। এতিয়া প্ৰথম প্ৰশ্নটো আনিছোঁ মই, অসমৰ পুৰণি নাম কি? এতিয়া কথা হ'ল অসমৰ পুৰণি নাম দুটা, প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। যি দুটাই আহে দুটাৰ ভিতৰত এটা দিব, আপোনালোকে সেইটো লিখিব। তাৰপিছত বিহগী কবি বুলি কাক কোৱা হয়? বিহগী কবি বুলি ৰঘুনাথ চৌধুৰীক কোৱা হয়। দ্বিতীয় প্ৰশ্ন। আৰু বিহগ মানে চৰাই, এইটো কথাও মই আপোনালোকক উল্লেখ কৰি দিছোঁ। 3 নম্বৰ প্ৰশ্নটো লৈ আহিছিলোঁ, অসমীয়া চনেট, প্ৰথম অসমীয়া চনেট কবি কোন? প্ৰথম অসমীয়া চনেট কবি হৈছে হেমচন্দ্ৰ গোস্বামী আৰু তেওঁ কবিতাটো হৈছে প্ৰিয়তমাৰ চিঠি আৰু কবিতা পুথিখন হৈছে মানস আৰু এই কবিতাটো 14শৰীয়া। আপোনালোকে চনেট কবিতাৰ লগত 4টা প্ৰশ্ন আপোনালোকক মই যুগুতাই দিছোঁ। লগে লগে প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন? প্ৰাক বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি হৈছে মাধৱ কন্দলী আৰু হেম সৰস্বতী। মাধৱ কন্দলী আৰু হেম সৰস্বতী দুইজনৰ ভিতৰত যিজন আহে সেইজনকে শুদ্ধ চিন দিব বা লিখিব। তাৰপিছতে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। তেখেতৰ কবিতা পুথি হ'ল কথা কবিতা আৰু উমৰ তীৰ্থ। তাৰপিছৰ প্ৰশ্নটো আনিছোঁ 6 নম্বৰ প্ৰশ্নটো, অসমৰ উপন্যাস সম্ৰাট কোন? উত্তৰ লিখিব ৰজনীকান্ত বৰদলৈ। 7 নম্বৰ প্ৰশ্নটো আনিছোঁ, প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম সেউতী আৰু এই গল্পটোৰ লেখক লক্ষ্মীনাথ বেজবৰুৱা আৰু এই গল্পটো প্ৰকাশ হৈছিল জোনাকী কাকতত 1891 চনত। 8 নম্বৰ প্ৰশ্নটো আনিছোঁ, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম হৈছে অৰুণোদয়। ইয়াৰ সম্পাদক আছিল নাথান বাউন আৰু এই অৰুণোদয় কাকতখন প্ৰকাশ হৈছিল 1846 চনত। এনেদৰে মই আপোনালোকলৈ প্ৰশ্নসমূহ যুগুতাই আনিছোঁ। পৰৱৰ্তী মই আকৌ কালিলৈ আপোনালোকৰ কাৰণে এনে 10-12টা কুৱেশ্যন সদায় লৈ আহিম। আপোনালোকে ভিডিঅ'টো চাব আৰু লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল পৰীক্ষাৰ্থী, যিসকলে চাকৰি পাম বুলি ভাবিছে তেওঁলোকে চেনেলটো চাবই আৰু তেওঁলোকে অধ্যয়নো কৰিব।